হাই এভৰিৱান। আজি মই কলমৌ শাক ভাজি কৰিছিলোঁ। প্ৰথমতে কলমৌ শাকখিনি বহাই ল'লোঁ। তাৰপিছত আকৌ পানীলাও বনাম আজি মাছৰ মূৰেৰে। তাৰপিছত এতিয়া পানীলাওখিনি আগতে বইল কৰি ৰাখিছোঁ। এতিয়া মাছৰ ভাজি কৰি লৈছোঁ। মাছৰ মূৰটো ভাজা হোৱাৰ পিছত তেলত শুকান জলকীয়া আৰু গোটা জিৰা দি এতিয়া লাওখিনি দি দিছোঁ। লাওখিনি অলপ সময় ভাজিব দিছোঁ। এতিয়া শাকখিনি হোৱাৰ পিছত এতিয়া বহাম পঠা মাংস আনিছিলে যে মাংস বহাম। প্ৰথমতে তেলত শুকান জলকীয়া, তেজপাত আৰু গোটা জিৰা দি লৈছোঁ। তাৰপিছত অলপমান পিঁয়াজ দিছোঁ। এতিয়া মাংসখিনি অকণমান ভাজি ল'ম আৰু লগতে আলু কেইপিচমান দি দিছোঁ। তাৰপিছত এতিয়া ৰচুন, পিঁয়াজ আৰু আদা পেষ্ট কৰি দি দিছোঁ আৰু লগতে বিলাহী আৰু কেঁচা জলকীয়া আৰু পেষ্ট কৰি ৰখা জিৰা অলপ দিছোঁ। জিৰা বেছি দিয়া নাই বাৰু, আজি অলপমান জিৰা গুড়ি দিছোঁ মই অলপমান। তাৰপিছত এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম আৰু লগতে সোৱাদ অনুযায়ী নিমখো দিব আৰু হালধি দি দিছোঁ। এইফালে মাংসখিনি ভজা হোৱাৰ পিছত পানী দি দিছোঁ আৰু এইফালে মাছৰ মূৰটো দি পানীলাও তৰকাৰীখিনিও ভালদৰে লৰাই মেলি এতিয়া নমাই দিলোঁ। পানীলাওখিনি হোৱাৰ পিছত এতিয়া বনাইছোঁ ৰঙালাও ফুলৰ আজি বৰ। আজি মোৰ দুপৰীয়া সাজটো কেনেকুৱা হৈছে জনাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।